হে গাইজ নমস্কাৰ গুড মৰ্ণিং সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমাৰ ভালে আছে আপোনালোকৰ সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে বৃহস্পতিবাৰ এফালে পূৰ্ণিমা লাগি গৈছে 7:30 আৰু টাইম এতিয়া 7টা পাৰ হৈ গৈছে দেই এতিয়া আজি যাব পিনাক আৰু ভাইটি গুৱাহাটীলৈ যাব আৰু কালি যোৱা কথা আছিল কালি যোৱা হোৱা নাই এতিয়া বনাই আছোঁ ৰাতিপুৱাৰ কাৰণে পুৰি আৰু কাবলি বুটৰ ঘুগনি টোপোলক মায়ে বনাই আছোঁ আৰু মই এইফালে পুৰি বেলি আছোঁ পিনাকে ভাজিব সেয়া আটা মৰা হৈ গৈছে আৰু ইফালে আলু সেয়া বইলো হৈ গৈছে ইমান সময় লাগিছে বইল হওঁতে আৰু গাখীৰ আছে দেউতাৰ ওচৰত লাহে লাহে বনাই আছোঁ আৰু ভিডিঅ'টা যেনেকৈ ষ্টাৰ্ট কৰিছে চালে শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম যাওঁ পটাপট বেলি দিওঁ পিনাকে ভাজি কৰিব আৰু এইফালে টাইম হৈ যাব 11টা দিনত যাব যে সেইকাৰণে মানে পটাপট বনাই মেলি দিওঁ আৰু খাই মেলি যাব পাৰিব ধুনীয়াকৈ গৰম গৰম ফুলা ফুলা পুৰি চব ফুলি আছে এইফালে ঘুগনি এয়া পানী দিছে আৰু উতলিব হয়তো নিৰামিষ বনাই আছে তাৰপিছত মানে মোৰ কাৰণে থৈ তাৰপিছত নহৰু আৰু পিঁয়াজ চেদেলি দিব আৰু একদম পুৰণ দিব পিছত গাখীৰ খুৱাম A few moments later. গা পা ধুই মেলি আজৰি হ'লোঁ আৰু টাইম হৈছে 12:30 পাৰ হ'ল আৰু 12:35 আৰু পিনাক ভাইটিও গ'ল 11টা দিনত ব্ৰিজিত গৈছে আৰু সেইটো দুপৰীয়াৰ কাৰণে বনাই আছোঁ গাখীৰ সেইফালে বাহিৰত খেলি আছে মাহঁতৰ লগত বিশেষকৈ নাই আজি দালি আৰু আলু ভাজি আৰু একো নবনাওঁ কাৰণ যোৱাকালিৰ মাছ চব্জি আছে মাংস চব্জি অকণমান আছে লগা মানে তাতে মানে খাইছে মা দেউতাৰ কাৰণে মাছ হৈ যাব মাংস আছে দাদাৰ কাৰণেও হৈ যাব মোৰ কাৰণে অকণমান দালি আৰু বেঙেনা ভাজি কৰিম আৰু কাটি মেলি নিমখ সানি থৈ দিছোঁ আৰু ভাতো হৈ গৈছে দালি হৈ আছে দালি হ'লে তেল দিম তেল দি তাৰপিছত ইয়াতে মানে কেৰাহীতে মানে বেঙেনা ভাজি কৰি দিম আৰু ৰাতিপুৱা যে পুৰি বনোৱা হৈছিলে তেল আছে পুৰিও আছে বাৰু মোৰ কাৰণে এক্সট্ৰাকৈ থোৱা আছে আৰু চব্জিও আছে মোৰ কাৰণে সেইখিনি হৈ যাব ভালকৈ খেলিছোঁ নাংগ পাংগ হৈ আছে কিন্তু ভিডিঅ' নকৰোঁ তো গাইজ বনোৱা মেলা শেষ আৰু এইফালে একদম উৎপাত লগাইছে পূৰা উঠা উঠা সকলোৱে উঠিব পাৰে থিয় হৈ থাকিব পাৰে যে তো উৎপাত লগাইছে মানুহে মাৰ লগত খেলিলে দুখো পালে পৰি আহি তাইক খোৱাও আছে খিচিৰি খোৱাও আছে পুৰা ভৰ্তি লাগিছে কি এই দিদি 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 A few moments later. হে গাইজ গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আৰু এতিয়া চাহ বনাই আছোঁ চিৰা ভাজি কৰিলোঁ অলৰেডি চিৰা ভাজি আৰু এতিয়া মা দেউতাৰ কাৰণে মোৰ কাৰণে চাহো হৈ গৈছে লাল চাহ অলৰেডি বনালোঁ এতিয়া মাৰ কাৰণে বনাই আছোঁ আৰু সন্ধিয়া মানে এনেকুৱা জ্বৰ উঠিছে কপি কি ক'ম মানে বহুত পানীতে লাগি আছে সেইকাৰণে ভাবিলোঁ বনাওঁ আৰু মাক গাগীক লৈ আছে যে সেইকাৰণে মই গাটো অকণমান ভাল পালোঁ মেডিচিন ল'লোঁ আৰু অকণমান ভাল পালোঁ সেইকাৰণে চাহখিনি পটাপট বনাই খাওঁ আৰু মায়ে বনাব দিলোঁ হয় কিন্তু মায়ে মানে মই বিচৰামতে বনাব নোৱাৰিব মানে নোৱাৰি বনাব সেইকাৰণে মানে মই নিজে বনাইছোঁ কষ্ট কৰি ঘৰত মোৰ মনে মতে বনাব নোৱাৰিব আৰু একফালে মানে কমপ্লিট থাকিব সেইকাৰণে ভাবিব নাই মই নিজে বনাওঁ আৰু যিমান কষ্ট হ'লেও বনাই মেলি লওঁ তাৰপিছত ভাজা হৈ গৈছে দেউতা দোকান যাব ফুৰি আহোঁ যদি খাই আৰু খালে দিম আৰু নাখালেতো নাই মা দেউতাকো দি থৈ আহিলোঁ গাখীৰ অকণমান মই দি থৈ দিছোঁ এনেই মানে খেলিব আৰু খালে খাব আৰু এটা দুটা খালে একো নাই এতিয়া মোৰ পূৰা গৰম লাগি আছে ঘামি আছোঁ পূৰা গৰম লাগি আছে দেই চাহখিনি খাওঁ চাহ খালে আৰু বেছি গৰম লাগিব লাহে লাহে খাওঁ আৰু বেছিকৈ লৈছোঁ লাহে লাহে চবাই খাম তো যাওঁ মোৰ ৰুমত যাওঁ টিভি চলি আছে যে হাল্লা চাল্লা শুনিবলৈ একদম ভাল লগা নাই জ্বৰ অলপমান লাহে লাহে বহি খাওঁ ৰাতিপুৱা পুৰি বনাইছিলোঁ যে পুৰিও আছে ঢেৰ আছে দাদাটো নাখায় দেউতাও নাখায় দেউতা পুৰি দুটা খায় আকৌ ভাত খায় ৰাতিপুৱা দাদাও মানে দুটা পুৰি খায় আকৌ ভাত খালে অকল মই পিনাক ভাইটি মা আমিয়ে খালোঁ পুৰি
এতিয়া মানে ইমান ভাল পাইছোঁ, পূৰা নৰ্মেল একেবাৰে মাথাৰ বিষ একো প্ৰব্লেম নাই, ইমান ভাল পাইছোঁ। মেডিচিনটো মানে ইমান ভাল। পিনাকে আনি থৈ গৈছিলে দেই, নামটো কি বা গম নাপাওঁ। খালোঁ 2টা মেডিচিন আৰু খালোঁ। মায়ে একদম একদম কপি ইমান জ্বৰ উঠিছিলে। মানে মই ভাবিছিলোঁ, মানে মোৰ প্ৰথমতে চিন্তা লাগিছে মোৰ ছোৱালীজনীক কোনে চাব, মানে ইমান কপি জ্বৰ উঠিছিলে। এনেই নৰ্মেল ব্লেংকেট লৈ শুই আছিলোঁ গাৰ্গীয়ে মই সপোন চাই আছোঁ মোৰ কপি জ্বৰ উঠিছে দেই। সাৰ পাই চাওঁ সদায় মানে সঁচাই কপি মানে ঠাণ্ডা লাগি আছে। মই যে ব্লেংকেটটো উঠি ল'ম মানে আৰু এটা ব্লেংকেটটো যে ল'ম সেই শক্তি মই পোৱা নাই। অলপ গাৰ্গীক ধৰি শুই আছোঁ, এইফালে তাইক ফিডিঙো কৰাই আছোঁ, ধৰিবও নোৱাৰোঁ, সাৰ পাই যাব, উঠি দিলে আকৌ মানে প্ৰব্লেম হৈ যাব। মানে মই তাইক কোচত ল'ব নোৱাৰিম। চবেই শুই আছে এইফালে বাৰে বাট চাই আছোঁ, মা কেতিয়া উঠে। তো মা উঠিলে 4:10 মা উঠিলে। মাক মাতি আছোঁ, মা শুনাই পোৱা নাই, ইমান জোৰে মাতিছোঁ। তাৰপিছত মা শুনিলে, হাঁহি মাক ক'লোঁ ডাঙৰ ব্লেংকেটটো দিয়া, মোৰ ঠাণ্ডা লাগি আছে, কপি জ্বৰ উঠি আছে। মায়ে ডাঙৰ ব্লেংকেটটো দিলে, দি মেলি মেডিচিন দিলে, খালোঁ। মানে মোৰ ভুল হৈছে, কালি মেডিচিন খালোঁ যে ৰাতিপুৱা, আৰু ৰাতি খাবলৈ একেবাৰে পাহৰিছোঁ দেই। সেইকাৰণে মা মানে একেবাৰে গালি, মেডিচিনটো খোৱা নাই। মই একেবাৰে পাহৰি গৈছোঁ, ৰাতি পটককৈ শুই গৈছোঁ, খাই মেলি ৰুটি খাই শুই গৈছোঁ। মোৰ ইমান মন নাছিলে। খালোঁ মেডিচিনটো খাই আধা ঘণ্টাৰ পিছত মানে একদম জ্বৰ নাই, একো নাই, পৰা নৰ্মেলি অকণমান ভাল পাইছোঁ। ভাল পোৱাৰ পিছত ভাবিলোঁ অকণমান চাহ বনাওঁ, বনাই মেলি বনালোঁ ধুনীয়াকৈ বনাই মেলি খালোঁ। চাহ খোৱাৰ পিছত মানে ইমান গৰম লাগিছে, এইটো খুলি দিছোঁ, স্পৰ্টিংটো খুলি দিছোঁ, আৰু এতিয়া মানে পূৰা নৰ্মেল একদম আগৰ দৰে একদম ভাল হৈ গৈছে। মানে ভাল পাইছোঁ, বহুত ভাল পাইছোঁ, মেডিচিনটো বহুত ভাল। তো খাই মেলি মায়ে লগে পিনাকক ফোন কৰিছে যে জানবীৰ জ্বৰ উঠি আছে, কপি জ্বৰ উঠি আছে। পিনাকৰ মানে চিন্তা, সি আজি গৈছেহে গুৱাহাটী, সেই ভাবি আছোঁ মই, সি আজি গৈছেহে, মোৰ আজিয়ে জ্বৰ হ'ব লাগেনে? আৰু মাহঁতৰ ঘৰত ইমান দিন আছিলোঁ, তাতে জ্বৰ হোৱা নাই, আহিয়ে জ্বৰ হ'ব লাগেনে? মোৰ ছোৱালীজনীক কোনে চাব, সেই চিন্তা লাগি গৈছিলে মোৰ। যেন নহওক ভগৱানৰ আশীৰ্বাদত ভাল পালোঁ আৰু। এতিয়া গাড়ী মাৰ লগতে খেলিছে, ইমান সময় মায়ে লৈছিলে, সন্ধিয়াৰ পৰা মায়ে লৈ আছিলে, তাতে খেলা মেলা কৰিলে। তাৰপিছত মায়ে তাক খোৱালে, চেৰেলেক খোৱালে, আৰু তেতিয়া খুৱাম আৰু লাহেকৈ খুৱাম। খেলি আছে তাই, খেলা অকণমান ভাগৰক, তাৰপিছত লাহেকৈ ফিডিং কৰাই খুৱাম আৰু। ইয়াতে আনি খুৱাই দিম একেবাৰে। তাৰপৰা পিন্ধাই দিছোঁ একেবাৰে, বাৰে পেচাব কৰি থাকে যে ঠাণ্ডা লাগি যাব বুলি। সন্ধিয়া 7টামানতে পিন্ধাই দিছোঁ দেই। মোৰ টাইম এতিয়া বেছি হোৱা নাই আৰু 8টা 8:30 হৈছে। বোলো পিন্ধাই মেলি দৰঙত ঠাণ্ডা লাগি যাব, নহ'লে তাইৰো এনেই চৰ্দি পটককৈ লাগি যায় যে ঠাণ্ডা লাগি যায়। সেইকাৰণে পিন্ধাই দিলোঁ আৰু। তাৰপৰা পাহৰিলোঁ একেবাৰে। অনলাইন কৰিছোঁ, আহিব 2-3দিনমান লাগিব আৰু অনলাইন আহোঁতে। আজি দেউতাক কৈছোঁ আনিবলৈ, দেউতা মানে কি দাদাক কৈছোঁ আৰু। দেউতাটো আনিলে পেম্পাৰ্ছে আনে, পেম্পাৰ্ছটো ইমান ভাল নালাগে মোৰ পিন্ধাবলৈ, একদম মানে পটককৈ কিবা হৈ যায় যে। দাদাক কৈছোঁ মানভোগ যদি বজাৰত যায় আনিবলৈ, আৰু চাওঁ কি কৰে। সৰু 2টামান আনিলে হৈ যাব আৰু 2-3দিনৰ কাৰণে আৰু। হে গাইজ, এক টোপনি মাৰি উঠিলোঁ। গাৰ্গীক খুৱাই ময়ো তাৰ লগত শুই গৈছোঁ। আৰু ভাত হৈ আছে এইফালে, মায়ে বনাইছে ভাত। এয়া হয় মাৰ পেলেও বাগিছে, মায়ে কথা পাতি আছে আমাৰ ঘৰৰ ওচৰতে ঘৰ যে। আৰু মই খাম পুৰি, ৰাতিপুৱা পুৰি, তাৰপিছত ঘুগনি সেয়ে খাম আৰু, বেলেগ একো নাখাওঁ। খাই মেলি শুই যাওঁ আৰু। গাটো ইমান ঠিক নাই, জ্বৰ নাই, হ'লেও মানে ঔষধ খালোঁ, খাই ভাল পালোঁ তেতিয়া, হ'লেও মানে এতিয়া মাথাকণ বিষাই আছে। পটাপট খাই মেলি শুই যাওঁ, দেউতা আহিছে। গাইজ খাই মেলি উঠিলোঁ, আৰু মানে এতিয়া ইমান ঠাণ্ডা লাগি আছে, 10টা হৈছেহে দেই। এতিয়া খাই মেলি ল'লোঁ আৰু, পুৰি খালোঁ, ঘুগনি খালোঁ ৰাতিপুৱাৰে। ভাত মায়ে কৈ আছে ভাত খাবলৈ, ভাত নাখাওঁ, ভাত খালে আকৌ যদি ৰাতি জ্বৰ আহে। আৰু এটা মেডিচিন আছে ৰাতিপুৱা খাম। আজি 4:30 খালোঁ যে, এতিয়া 7-8 ঘণ্টা নহ'লে খাব নোৱাৰে। তো একেবাৰে ৰাতিপুৱা খাম আৰু, কিবা এটা খাই মেলি পেট ফুল কৰি তাৰপিছত খাম ঔষধখিনি। তো যিয়ে নহওক ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু তলতে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা ব্লগৰ সৈতে, ভালে থাকিব আপোনালোকে, বাই বাই, গুড নাইট।